বহাগ বিহু পালেহিয়ে নহয়, মাজত মাথো কেইদিনমান বাকী। মায়ে মই দুদিনমান আগতে ডিচাইড কৰিলোঁ কি চাইমদ বনাওঁ। মই নগাঁৱলৈ লৈ যাম বুলি, লগতে মায়ে বহাগলৈ বুলি চাইমদ বনাওঁ বুলি ক'লে। সেয়া প্ৰথমতে আমি লৈ লৈছোঁ ইয়াতে তুঁহগুৰি আৰু খেৰ। এইখিনি হৈছে মেইন ইনগ্ৰিডিয়েণ্ট চাইমদ বনাবৰ কাৰণে লাগে। আপোনালোককো বোলো দেখাওঁ আমিনো কেনেকৈ চাইমদ বনালোঁ। প্ৰথমতে টিন এখনৰ ওপৰত ধুনীয়াকৈ তুঁহগুৰিখিনি ঢালি ল'লোঁ, তাৰ ওপৰত ধুনীয়াকৈ খেৰ দি দিলোঁ। খেৰখিনি এতিয়া জ্বলাই দিছোঁ, যিহেতু তুঁহগুৰিখিনি জ্বলাই দিম খেৰৰ লগতে। আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ জ্বলি আছে। জ্বলি শেষ হোৱাৰ পিছত ওপৰৰ যিখিনি খেৰ সেইখিনি আঁতৰাই দিম আৰু তুঁহগুৰি যিখিনি ৰৈ যাব সেইখিনি ল'ম। এয়া দেখিছেনে বৰ ধুনীয়াকৈ তুঁহগুৰিখিনি জ্বলি গ'ল। আৰু তাৰপিছতে মায়ে বনালে ভাত খোৱা চাউলেৰে 10 কেজিমানৰ ভাত। সেইখিনি দেখাবলৈ নহ'ল, মায়ে পটাপট কৰপখিনি কৰি থৈ দিলে, মই মানে ৰেকৰ্ডিঙে কৰিব নাপালোঁ। আৰু তুঁহগুৰিখিনিৰ লগতে এয়া ধুনীয়াকৈ মায়ে মিক্সো কৰি দিলে। তাৰপিছত আজি চাইমদৰ মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে মটৰ পিঠা। মটৰ পিঠা নহ'লে জানো হ'ব জানো? এইটোৱে মেইন বস্তু নহয় জানো? এয়া মায়ে মটৰ পিঠা কেইবাটাও লৈছে। 10 কেজি চাউলৰ ওজনত মায়ে লৈছে 4-5টামান মটৰ পিঠা। আচলতে মটৰ চাইজৰ লগত কথা, আপুনি কেইটা দিয়ে আৰু। মায়ে মিডিয়াম চাইজৰ লৈছিলে, গতিকে 4-5টামান দিছে আৰু। তাৰপিছত এয়া ধুনীয়াকৈ গোটেইখিনি সোমাই যাওক বুলি এনেকৈ মিহলি কৰি দিছে হাতৰ পৰা মোহাৰি পিনে। তাৰপিছতে প্লাষ্টিকৰ পলিথিন এনেকৈ লৈ লৈছে আৰু ইয়াতে সমভাগত 10টামান টোপোলা কৰি দিছে। 10 কেজি ওজনত 10 টোপোলা ধুনীয়াকৈ ওলাই গ'ল। আৰু এয়া দেখিছে নহয় 10 টোপোলা ধুনীয়াকৈ ওলাই গ'ল। আৰু মই ভাবিছোঁ নগাঁৱলৈ কেইটোপোলামান লৈ যাম, গৰম দিনত যিহেতু খাবলৈ ভাল লাগে নহয়নে বাৰু। আৰু আপোনালোকে বিহু খাবলৈ আহিলে চাইমদ খাবলৈ পাব দেই। আপোনালোকৰ সকলোলৈকে নিমন্ত্ৰণ থাকিল। আজিলৈ আহিছোঁ দেই তেন্তে, বাই।